সরকারি টয়লেটৰ টকা কেতিয়া পাব? যদি আপুনি এক কিস্তি টকা পাইছে, দ্বিতীয় কিস্তি টকা পোৱা নাই, তেনেহ'লে দ্বিতীয় কিস্তি টকাটো কেতিয়া পাব? বা যদি আপুনি এতিয়ালৈকে এটা কিস্তিও টকা পোৱা নাই, তেনেহ'লে সরকারি টয়লেটৰ টকা কেতিয়া পাব? টকা পোৱাৰ বাবে কি কৰিব লাগিব? বৰ্তমান চৰকাৰে কোনটো প্ৰচেছত টকা দিব? আপোনালোকে এইটো ভিডিঅ'ত ইয়াৰ সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। আৰু যদি আপুনি সরকারি টয়লেটৰ বাবে অনলাইন এপ্লাই কৰিছিল, তেনেহ'লে ইয়াৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ সম্পূৰ্ণ প্ৰচেছ জানিবলৈ প্ৰথমতে আপোনাৰ ষ্টেটাছ ওলাব লাগিব। যদি আপুনি সরকারি টয়লেটৰ বাবে অনলাইন এপ্লাই কৰিছিল, তেনেহ'লে প্ৰথমতে আপোনাৰ ষ্টেটাছ ওলাব লাগিব। ষ্টেটাছ ওলাব পাৰিলেই সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। কোনে কোনে টকা পাব, কেতিয়া টকা পাব, কোনটো প্ৰচেছত টকা দিব, এই সকলোখিনি প্ৰচেছ আপোনালোকে তাতে জানিব পাৰিব। মই প্ৰথমতে দেখুৱাই লৈছোঁ। যদি আপুনি সরকারি লেট্ৰিনৰ বাবে অনলাইন এপ্লাই কৰিছিল, তেনেহ'লে ইয়াৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব। ইয়াৰ বাবে এইটো পৰ্টেলত আহিব লাগিব, স্বচ্ছ ভাৰত মিছন। এইটো পৰ্টেলত আহিব লাগিব ইয়াৰ ষ্টেটাছ চেক কৰিবলৈ। এইটো পৰ্টেলৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেলত আহিব পাৰিব। বা গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি সাৰ্চ কৰি দিব। মই যেনেকৈ লিখিছোঁ এনেকৈ লিখি সাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যেটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব, আপোনাৰ সন্মুখত এনেকৈ স্বচ্ছ ভাৰত মিছনৰ পেজটো অ'পেন হৈ যাব। ষ্টেটাছ চেক কৰিবলৈ অলপ তলফালে আহিব। তলত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা হ'ল MIS আৰু এটা হ'ল এপ্লিকেশ্যন ফৰ্ম ফৰ ISHL। আপোনালোকে 2 নম্বৰত যেটো অপশ্যন দিয়া হৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISHL, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব লগইন হোৱাৰ বাবে। সরকারি টয়লেটৰ বাবে অনলাইন কৰাৰ সময়ত প্ৰথমতে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল, সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিংইনত ক্লিক কৰি দিব। যেতিয়াই চিংইনত ক্লিক কৰি দিব, আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ আহি যাব। যিজনৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেইজনৰ নাম ইয়াত শ্ব' কৰিব, মোবাইল নম্বৰ ইয়াত শ্ব' কৰিব আৰু ইয়াত ফুল এড্ৰেছ শ্ব' কৰিব। ষ্টেটাছ চেক কৰিবলৈ ইয়াত চাওক 3 লাইন দিয়া হৈ আছে। এই 3 লাইনৰ ওপৰত ক্লিক কৰি দিব। এনেকুৱা দুটা অপশ্যন আহিব, এটা হ'ল নিউ এপ্লিকেশ্যন আৰু এটা হ'ল ভিউ এপ্লিকেশ্যন। যদি আপুনি নতুন এপ্লিকেশ্যন কৰিব বিচাৰে, নতুন এপ্লাই কৰিব বিচাৰে, তেনেহ'লে নিউ এপ্লিকেশ্যনত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি ভিউ এপ্লিকেশ্যন কৰিব বিচাৰে, যদি আপুনি ষ্টেটাছ চেক কৰিব বিচাৰে, আপোনাৰ এপ্লিকেশ্যন ভিউ কৰিব বিচাৰে, তেনেহ'লে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব, এইটো মোবাইল নম্বৰৰ যিকেইটা এপ্লাই কৰিছিল সকলোকেইটা এপ্লিকেশ্যন এনেকৈ শ্ব' কৰিব। ইয়াত এপ্লিকেশ্যন নম্বৰ দিয়া থাকিব, তাৰপিছত ইয়াত ডেট আৰু টাইম দিয়া থাকিব আপুনি কেতিয়া এপ্লিকেশ্যন কৰিছিল। তাৰপিছত ইয়াত এপ্লিকেশ্যন ষ্টেটাছ শ্ব' কৰিব। তাৰপিছত ইয়াত চাওক দিয়া আছে ট্ৰেক ষ্টেটাছ। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব। ষ্টেটাছ চেক কৰিবলৈ এই ট্ৰেক ষ্টেটাছৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ট্ৰেক ষ্টেটাছৰ ওপৰত ক্লিক কৰি দিব, আপোনাৰ সন্মুখত এনেকৈ ষ্টেটাছটো ওলাই পৰিব। প্ৰথমতে ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ দেখুৱাব। তাৰপিছত আপুনি কেই তাৰিখে এপ্লিকেশ্যন কৰিছিল তাৰিখটো আৰু টাইমটো শ্ব' কৰিব। তাৰপিছত ইয়াত বেনিফিচিয়াৰী নাম থাকিব, জেণ্ডাৰ থাকিব, তাৰপিছত ফাদাৰ্ছ নেম, তাৰপিছত কেটাগৰী, তাৰপিছত একাউণ্ট নম্বৰ দিয়া থাকিব, IFSC কোড থাকিব, কোনটো বেংকৰ একাউণ্ট দিছিল, গোটেইখিনি ডিটেইলছ ইয়াত আপোনাৰ শ্ব' কৰিব। তাৰপিছত তলত চাওক কেইটামান ছেটআপ দিয়া হৈ আছে। এইকেইটা হ'ল আপোনাৰ ষ্টেটাছ। এইকেইটা ছেটআপ কমপ্লিট হোৱাৰ পিছত আপুনি সরকারি টয়লেটৰ টকা পাব। প্ৰথম ছেটআপটো হ'ল আপুনি এপ্লিকেশ্যন কৰিছে, কেই তাৰিখে কৰিছে, ইয়াত তাৰিখটো শ্ব' কৰিব আৰু টাইমটো শ্ব' কৰিব। এনেকৈ এটা এটা ছেটআপ কমপ্লিট হৈ গৈ থাকিব। ইয়াত চাওক 5টা ছেটআপ দিয়া হৈ আছে। এই গোটেইকেইটা কমপ্লিট হোৱাৰ পিছত আপুনি সরকারি লেট্ৰিনৰ টকাটো পাব। ইয়াত চাওক এটা ছেটআপ দিয়া হৈ আছে জিঅ'টেক। আপোনাৰ এপ্লিকেশ্যনৰ টকাটো পোৱাৰ বাবে, লেট্ৰিনৰ টকাটো পোৱাৰ বাবে জিঅ'টেক হ'ব। যদি আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো এনেকুৱা ওলায়, তেনেহ'লে আপুনি এতিয়াই টকা নাপাব। এই গোটেইকেইটা ছেটআপ কমপ্লিট হোৱাৰ পিছত আপুনি টকাটো পাব। ইয়াৰ বাবে আপুনি আপোনাৰ এলেকাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰিব পাৰে। গাঁও পঞ্চায়তৰ মানুহে ভেৰিফিকেশ্যন কৰিব, তাত গৈ আপুনি যোগাযোগ কৰিব পাৰে। গাঁও পঞ্চায়তত যদি কিবা ডকুমেণ্ট বিচাৰে, যদি আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ ID বিচাৰে, তেনেহ'লে এইকেইটা ডকুমেণ্ট জমা দিব লাগিব ভেৰিফিকেশ্যনৰ বাবে।
এনেকৈ আপুনি ষ্টাটাছ চেক কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।